সাংবাদিক বন্ধুসকল, আমি আজি এই জীয়া ভৰলীৰ কাষতে অৱস্থিত আমাৰ এই স্মশানৰ কাষত যিটো আমাৰ বজাৰ গাঁও পথ লগতে স্মশান, তাত আমাৰ ঘন জংঘলে আৱৰি ধৰিছিলে। গতিকে আমি সেইকাৰণে আমি বিধায়ক মহোদয়ৰ লগত আলোচনা কৰিলোঁ। আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত পদ্ম হাজৰিকাদেৱৰ লগত আমি আলোচনা কৰিলোঁ। তেওঁৰ পৰামৰ্শ মতে আমি এই জংঘল চাফাই অভিযানৰ আমি কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ এই কাৰ্যসূচী আমি আমাৰ ইয়াতে কাষতে লাগি থকা 3খন বুথ, আমাৰ টৌভঙা, নবিল ক, গতিকে আমি 3খন বুথৰ আমি সহযোগত এই কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু এই কাৰ্যসূচীত আমাৰ সম্পূৰ্ণভাৱে আমাৰ সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সহায় আগবঢ়াইছে। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে, আমাৰ নিকাকৰণৰ ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে, আমাৰ দেখিয়ে ভাল লাগিছে। আৰু আমাৰ এই পৰিৱেশৰ লগতে আমি আছে আমাৰ অহা 6 তাৰিখ 6/8/2025 অহা বুধবাৰে আমাৰ বৃহত্তৰ আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে। তাত আমি সকলো ৰাইজে আজি যেনেধৰণে দলে বলে আজি ৰাইজসকল ওলাই আহিছে, আমি অহা 6 তাৰিখে সকলো ৰাইজক আহ্বান কৰিছোঁ যাতে তেওঁলোকে আহি দলে বলে আহি এই বৃক্ষৰোপণ কাৰ্যসূচীত আমাক সহযোগ কৰে। যাতে আজি আমি বিভিন্ন সামাজিক মাধ্যমত দেখিব পাৰিছোঁ যে আমাৰ ইয়াত অসামাজিক কাৰ্যকলাপ কিছুমান হয়। আমাৰ ড্ৰাগছৰ লগতে বিভিন্ন মাদক দ্ৰব্য সেৱন কৰে কিছুমান মানে অচিনাকি ব্যক্তিসকলে ইয়াত মানে অৱস্থিত কৰি থাকে, তেওঁলোকে ইয়াত ঘূৰা ফুৰা কৰি থাকে। গতিকে সেইবাবে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ। গতিকে এই কাৰ্যসূচীত আমাক এতিয়া আজি সফল আমি হৈছোঁ। গতিকে আমাৰ সকলো ৰাইজসকল ওলাই আহিছে। লগতে আমাৰ অট'নমাছ কাউন্সিলৰ নৱনিৰ্বাচিত নতুনকৈ শপত গ্ৰহণ কৰিছে আমাৰ ৰাজু চিন্তে ডাঙৰীয়াদেৱ। তেওঁ আমাক বিভিন্ন ধৰণে সহায় কৰিছে, আমাক চাহ বিস্কুট আনি সহায় কৰিছে। আৰু এজন আমাৰ ব্যক্তি ইটাখলাৰ, তেওঁ আমাৰ ইয়াৰ নহয়, তেওঁ আহি কেনে আমাক ইয়াত এই পৰিৱেশ দেখি কেনে সহায় কৰিছে, চাহ আনি দিছে, কেক আনি দিছে, পানী আনি দিছে। তাৰ লগতে আমাৰ বিভিন্ন জ্যেষ্ঠসকল আছে, আমাৰ খেমৰাজ চেত্ৰী ডাঙৰীয়া, আমাৰ গোবিন্দ কাৰ্কি ডাঙৰীয়া, সকলোৱে আমাক অভূতপূৰ্ব সঁহাৰি জনাইছে। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমেৰে জনাবলৈ বিচাৰিছোঁ যাতে আমি সকলো ৰাইজে এই শ্মশানত দহন কৰিবলৈ, আমাৰ এই শ্মশানত দহন কৰিবলৈ আমাৰ এই ইয়াৰে অঞ্চলৰ নহয়, আমাৰ দূৰ দূৰণিৰ পৰা যেনে ধৰক ইটাখলা, মঙলবৰীয়া, মৰিখুটি, আপোনাৰ ঢলাই বিল, সকলো মানে অঞ্চলৰ পৰা ইয়াত আমাৰ দহন কৰিবলৈ আহে। গতিকে খনামুখৰ পৰাও আহে। গতিকে সেইকাৰণে আমি এই আমাৰ পৰিৱেশটো নিকাকৰণৰ আমি ব্যৱস্থা লৈছিলোঁ। গতিকে সেয়ে আমাক সহায় কৰিছে, সকলো ৰাইজে সহায় কৰিছে। আমাৰ মহিলাসকল ওলাই আহিছে, সৰু সৰু ভাই ভণ্টিসকল ওলাই আহিছে, জ্যেষ্ঠসকল ওলাই আহিছে, কিছুমান অসুস্থ লোক আছে তেওঁলোকেও ওলাই আহিছে, যুৱক যুৱতীসকলতো আহিছেই। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আগন্তুক 6 তাৰিখে যি বৃক্ষৰোপণ কাৰ্যসূচী আছে তাত আমি সকলোকে সহায় সহযোগ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ সেইদিনাখন বিধায়ক মহোদয়ক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে, তেওঁ আহিব। গতিকে আমি সকলো ৰাইজক এই কাৰ্যসূচীত আকৌ আমি উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ।